মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখন ইস্তেমালৈ আহিব বুলি কৈছিল আৰু জুবিন গাৰ্গৰ ফটো এই ইস্তেমাত ৰাখিব লাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা মন্তব্য কৰিছিল। ঠিক সেই স্থানতে আহি উপস্থিত হৈছোঁ। আপোনালোকে দেখিছে আমাৰ নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আলমগঞ্জৰ ওচৰতে যিখন ইস্তেমা হ'বলৈ গৈ আছে, বিশাল ইস্তেমা অহা 21, 22 আৰু 23 জানুৱাৰী ডিচেম্বৰ তাৰিখৰ পৰা আপোনালোক সকলে আহিব। আপোনালোক সকললৈ প্ৰথমে আমি দাৱাত দিলোঁ এই ভিডিঅ'খনৰ জৰিয়তে আৰু আপোনালোক এই প্ৰাংগণটো চাইছে। প্ৰায় 50,000তকৈ বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে। 5,400 বাঁহৰ খুঁটাৰে এই ইস্তেমাৰ পেণ্ডেল যি তাম্বু আপোনালোকে দেখিছে, এতিয়ালৈকে তাম্বু টনোৱা হোৱা নাই যদিও আপোনালোকে চাৰিওফালৰ পৰিৱেশ যদি আপোনালোকে চায় নিশ্চয়কৈ চাব পাৰিব। প্ৰায় 100 বিঘা ভূমি ইয়াত সাঙুৰি লোৱা হৈছে আৰু এই বিশাল ইস্তেমাত আপোনালোক সকলোকে আহিবলৈ আমি প্ৰথমে অনুৰোধ জনাম। যিকে নহওক মোৰ সৈতে আপোনালোকে দেখিছে আমাৰ উলামাই কেৰামসকল যিসকল আছে, ফুলকমলীয়া যি আমাৰ বেহেস্তৰ যিসকল অধিবাসী বুলি ক'ব লাগিব, কাৰণ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে যিহেতু বিশ্বনবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল যে মোৰ পিছত আৰু কোনো নবী হৈ নাহিব, গতিকে উলামাই কেৰামসকলক আপোনালোকে সেই মৰ্যাদাৰে সম্বোধন কৰিব বা শ্ৰদ্ধা কৰিব বুলি কৈছিল। মোৰ পিছফালে আপোনালোকে দেখিছে কোন মাদ্ৰাছাৰ ছাত্ৰসকল, তেওঁলোকে অধ্যয়নৰত এতিয়াও আছে আৰু এটা সময়ত হয়তো আমাৰ সমাজৰখন পৰিৱৰ্তনৰ যি কাম কাজ ধৰ্মীয়ভাৱে নিশ্চিতভাৱে চলাই লৈ যাব। এই চেগতে আমাৰ সৈতে এজন জনাবে ক্ৰাম। আসসালামু আলাইকুম, কেমন আছেন? খুব ভালো। কই থেকে আসছেন? আমরা আসছি কোলাঘাট মাদ্রাসা থেকে এই ইস্তেমা মানে পরিদর্শন করার জন্য। হ্যাঁ, পরিদর্শন করা। আসলে সামগ্রিক ব্যবস্থাটা কিরকম হয়েছে এটা জানার জন্য কিরকম লাগছে? বহুত ভালো লাগছে আর কি, মানে ইস্তেমার যেটা প্যান্ডেল সাজাইছে বহুত ভালো লাগছে। তা আপনার একটা আইডিয়া এখানে কত মানুষের সমাগম হওয়ার চান্স আছে? কমসে কম ওইরকম 20 লাখ মানুষের সমাগম হতে পারে, একটা সম্ভাবনা আছে। আর পরিবেশটা কিন্তু যথেষ্ট সুন্দর, খুব ভালো লাগছে পরিবেশটা, খুব ভালো লাগছে। যাই হোক, একটা কথা প্রশ্ন আপনাকে অবশ্যই করবো। মুখ্যমন্ত্রী মহাশয় কিন্তু কৈছিল যে ইস্তেমা যেহেতু জুবিন গাৰ্গক আমি এই মুছলমান সম্প্ৰদায়ৰ মানুহ ডুপ্লিকেট অনুৰাগী, গতিকে যদি ভাল অনুৰাগীৰ আমি নিদৰ্শন দেখুৱাব লাগে তেনেহ'লে জুবিন গাৰ্গৰ ফটো ইস্তেমাত ৰাখিব লাগে। সেয়া কোনোপধ্যে সম্ভৱ নহয়, আমি জানো। আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব? আচলতে জুবিন গাৰ্গ ফটো, জুবিন গাৰ্গ যেটো অনুৰাগী আমাৰ দিলত আছে, অন্তৰত আছে আমাৰ লগত, সেইটো আমি নুই কৰিব নোৱাৰিম। আমি কিমান ভাল পাওঁ সেই কথাটো আমাৰ অন্তৰত আছে, কিন্তু ফটো ৰাখিব লাগে বুলি কৈছে। ইয়াৰ দ্বাৰা আমি ফটো ৰাখি প্ৰমাণ কৰিব লাগে যে আমি জুবিন গাৰ্গক ভাল পাওঁ। ইয়াৰ কোনোপধ্যে সম্ভৱ? এটা সম্ভৱ, ইট ইজ নট পচিবল। আৰু এটা কথা, মুখ্যমন্ত্ৰী এই ইস্তেমাখনলৈ আহিব, কি ক'ব? আহক, মুখ্যমন্ত্রী যদি আহে ভাল কথা, আহ্বান জনালো, দাৱাত দিলো, আহি পেলাই গোটেই পৰিৱেশটো চাব, আমাৰ লগত এটা বাৰ্তালাপ হ'ব, আমাৰো ভাল লাগিব, হয়নে নহয়? এবছলুটলি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এই ভিডিঅ'ৰ জৰিয়তে যদি আপুনি চাব পাৰে বা চাইছে বা চাই আছে তেনেহ'লে আপোনাকো নিমন্ত্ৰণ জনালো নিশ্চিতভাৱে এই পৰিৱেশটো চোৱাৰ কাৰণে। আপুনি হয়তো জীৱনত ইস্তেমা চাই পোৱা নাই। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ইস্তেমা হয় বিভিন্ন সময়ত। আমাৰ ইয়াত হৈ আছে ধুবুৰী জিলাৰ গৌৰীপুৰ, আপুনি নিজেই কৈছে। আৰু এটা কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ দিব লাগিব। আমাৰ এই ইস্তেমাৰ বিষয়ে যিমান পৰিমাণে প্ৰচাৰ হোৱা নাছিল, এবাৰ মুখ্যমন্ত্ৰী যেতিয়া মুখেৰে ইস্তেমাৰ কথাটো লৈছে, গোটেই অসমবাসী কিন্তু এই কথাটো গম পাইছে যে ধুবুৰীত ক'ৰবাত নহয় ক'ৰবাত এটা ডাঙৰ ইস্তেমা হ'বলৈ গৈ আছে। আমাৰ ইছলাম ধৰ্মপ্ৰাণ বা মুছলমান ধৰ্মাৱলম্বী মানুহে কিন্তু বেছিকৈ গম পাইছে এই মুখ্যমন্ত্ৰী কোৱা কথাৰ কাৰণে। গতিকে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম, কিমান বহল এটা এৰিয়া আপোনালোকে যদি চায়, ইফালে যদি চোৱা যায়, যিমান দূৰলৈকে আপোনাৰ দৃষ্টি যাব একেবাৰে বাঁহ আৰু বাঁহহে দেখিবলৈ পাব। আগতেই মই কৈছোঁ যে 5,400 বাঁহৰ খুঁটা পুতিছে এই পেণ্ডেলখন, এই চামিয়ানাখন বনোৱাৰ কাৰণে, আৰু 35,000ৰো বেছি বাঁহ কিন্তু ওপৰত আছে। আপোনালোকে ওপৰৰ দৃশ্যাম্বৰ যদি আমাৰ কেমেৰামেনে দেখুৱাব পাৰে, ওপৰৰ দৃশ্যটো কিমানকৈ বাঁহ তেওঁলোকে বান্ধিছে এই চামিয়ানাটো বা তিৰপালটো লগোৱাৰ কাৰণে। আৰু দূৰ দূৰণিৰ পৰা এতিয়ালৈকে বৰ্তমান বহু মানুহ আহি এই দৃশ্যাংক চাবলৈ আহিছে যে আচলতে ইস্তেমা থলীটো, ইস্তেমাৰ প্ৰাংগণটো এই মহামিলনৰ
তীৰ্থৰ মুছলমান ধৰ্মাৱলম্বী মানুহৰ মহামিলনৰ যে আয়োজকাৰ এই আয়োজকাৰে নিশ্চিতভাৱে মুছলমান সমাজলৈ বা বিশ্ববাসীলৈ বা আমাৰ ভাৰতবাসীৰ অসমবাসীৰ সকলো ধৰ্মাৱলম্বী মানুহলৈ এটা শান্তিৰ বাৰ্তা কঢ়িয়াব বুলি আমি নিশ্চিত আশাবাদী আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ধন্যবাদ।